নলবাৰীৰ তলগাঁও শিলবৰী সংযোগী অসমমালা পথত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছিল 4জনকৈ লোক। পিছফালৰ পৰা মহতিয়াই নিয়া বাইকত আছিল মুছলিম উদ্দিনৰ পৰিয়াল। ঘটনাস্থলীত নিহত হৈছিল 2জনকৈ লোক। নিহত মুছলিম উদ্দিনৰ এজনী কণমানি নাতিনী গুৰুতৰভাৱে আহত হৈছিল আৰু 13 বছৰীয়া পুতেক মাছুম আলীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। বৰ্তমান মাছুম আলী জীৱন মৃত্যুৰ সৈতে যুঁজি চিকিৎসাধীন হৈ আছে। মাছুম আলীৰ জীৱন ৰক্ষাৰ বাবে আপোনাৰ অলপ সহায়ৰ প্ৰয়োজন হৈ পৰিছে। শিলবৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই নিহত হৈছিল মাছুম আলীৰ পিতৃ আৰু মাতৃ। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে 13 বছৰীয়া মাছুম আলী। আপোনাৰ অলপ সহায়ৰ প্ৰয়োজন হৈছে 13 বছৰীয়া মাছুম আলীৰ। গুগল পে' ফোনপে'ৰ জৰিয়তে আপুনি অলপ সহায় কৰি জীৱন ৰক্ষা কৰক পিতৃ মাতৃক হেৰুওৱা কণমানি মাছুম আলী। স্ক্ৰীণত দিয়া পৰিয়ালৰ QR কোড স্কেন কৰি লগত গুগল পে' ফোনপে'ৰ জৰিয়তে আপুনিও কৰিব পাৰে সহায়। গুগল পে' ফোনপে' নম্বৰ 8638589606। আহক মানৱতাক আমি বিশ্বাস কৰি এটি সংকটপূৰ্ণ জীৱনক সুস্থ আৰু স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ প্ৰয়াসৰ লক্ষ্যৰে আপোনালৈ এৰিলো আজিৰ এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।